Adani go away. Adani go away. Ahom Sarkar hi. Himanta Biswa Sarma hi. BJP Murdabad. BJP Murdabad. আজি এই আন্দোলন অর্থাৎ ধর্নার কার্যসূচী যোৱাকালি আমাৰ বিজুলী ভৱনত সমূহ স্থায়ী অস্থায়ী কৰ্মচাৰী আৰম্ভ কৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে এটাই, আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে লগ লাগি আদানীৰ হাতত আমাৰ বিদ্যুৎ বিভাগটো গতাই দিবলৈ বিচাৰি আছে। ইতিমধ্যে চুক্তিৰ আখৰা চলি আছে। সেয়েহে আমি যাতে এই ভৱিষ্যতে এই চুক্তিটো নহয় তাৰ কাৰণে আমি আন্দোলন অব্যাহত ৰাখিছোঁ। কথা হৈছে বৰ্তমান গ্ৰাহকে 5 টকা 84 পইচাত বিদ্যুৎ মাচুল আদায় দি আছিল। যেতিয়া আমাৰ আদানীৰ হাতত এই কোম্পানীটো গুচি যাব এপিডিচিএলটো, তেতিয়া হয়তো প্ৰতি মাহে ইয়াৰ বিদ্যুৎ মাচুল বৃদ্ধি পাব। লগতে আমাৰ যিখিনি অসমীয়া থলুৱা ল'ৰা ছোৱালীয়ে কাম কৰি আছে, হয়তো অনাগত দিনত আদানীয়ে তেখেতে বহিৰাগত মানুহ আনি আমাক হটাৰ চেষ্টা কৰি আছে। যাৰ ফলত প্ৰমাণ আমি পাইছোঁ যে আমাৰ স্মাৰ্ট মিটাৰ লগাই মোটামুটি 60-65% স্মাৰ্ট মিটাৰ লগোৱা হৈছে। হয়তো এই স্মাৰ্ট মিটাৰটো লগোৱা হোৱাৰ পিছত আমাৰ যিখিনি আজি 5 বছৰৰ পৰা 18 বছৰলৈকে বিনামূলীয়াকৈ কাম কৰি আছে সেই ল'ৰাখিনি ওলাই যাব লাগিব। লগতে স্থায়ী কৰ্মচাৰীখিনিকো তেখেতসকলে হয়তো পেঞ্চনৰ ব্যৱস্থা কৰি তেওঁলোককো ইয়াৰ পৰা বহিষ্কাৰ কৰিব। গতিকে অনাগত দিনত যাতে এইবোৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰে এইটো বন্ধ কৰে, তাৰ প্ৰতিবাদত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আমি অসম চৰকাৰ বুলি এইকাৰণে নকওঁ, কাৰণ অসম চৰকাৰ বুলি ইয়াত চৰকাৰ নাই। হিমন্ত বিশ্ব শৰ্মা যি কয় সেইটোৱে হয়। কাৰণ আজি অসমত শিক্ষা বিভাগৰ এটা শিক্ষামন্ত্ৰী থকাৰ পিছতো তেখেতে যদি অসমৰ এইচএছ পৰীক্ষাৰ কেতিয়া হ'ব, কেতিয়া ৰিজাল্ট দিব তেখেতে ক'ব নোৱাৰে। গোটেইখিনি হিমন্ত বিশ্ব শৰ্মাই পৰিচালনা কৰে। গতিকে এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। আৰু লগতে ইয়াৰ চেগতে আমি এটা কথা উল্লেখ কৰিব বিচাৰোঁ, আমাৰ ইয়াৰ আমঠু জুবিন গাৰ্গৰো ন্যায় লাগে। এই ন্যায় যাতে সঠিকভাৱে আমাৰ চৰকাৰে দিব পাৰে, তাৰ কাৰণে মই আপোনালোকৰ থ্ৰুৰে অনুৰোধ জনাইছোঁ। মূল দাবী হৈছে এইটো যিটো আমাৰ চুক্তি কৰিবলৈ ওলাইছে সেইটো যাতে বন্ধ কৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ। গ্ৰাহকৰ যথেষ্ট ক্ষতি হ'ব। অন্যথা আমি এই আন্দোলনটো আমি অনিৰ্দিষ্টকাললৈ চলাই যাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।